মৰমৰ ছাত্ৰ-ছাত্ৰীসকল তোমালোক সকলোকে আমাৰ এই চেনেললৈ পুনৰবাৰ স্বাগতম জনাইছোঁ। আজিৰ এই ভিডিঅ'টিত জিজ্ঞাছ টেলেণ্ট চাৰ্চ এক্সামৰ বাবে ক্লাছ 6, 7, 8 আৰু 9ৰ যিসকল ছাত্ৰ বা ছাত্ৰী আছা তোমালোকে যিখন আনচাৰ শ্বীট আছে আনচাৰ শ্বীটখন কেনেদৰে লিখিব লাগিব তোমালোকক মই বুজাই দিবলৈ চেষ্টা কৰিম। ভিডিঅ'টি শেষলৈকে চাই থাকিবা। প্ৰথমতে চোৱা, ইয়াতে লিখা আছে নেম অফ কেণ্ডিডেট, অৰ্থাৎ ইয়াতে তোমালোকৰ নিজৰ নামটো তোমালোকে লিখিব লাগিব, ঠিক আছে। তাৰপিছত ইয়াতে আছে নেম অফ স্কুল ষ্টাডিং এট প্ৰেজেণ্ট, বৰ্তমান তুমি যিখন স্কুলত পঢ়ি আছা সেই পঢ়ি থকা স্কুলখনৰ নামটো তাত লিখিব লাগিব। তাৰপিছত ইয়াতে লিখিব লাগিব যে তুমি কিমান শ্ৰেণীত পঢ়া, কিমান ক্লাছত পঢ়া তুমি লিখিব লাগিব, ঠিক আছে। ক্লাছ 6ত পঢ়িলে 6 লিখিবা, 7ত পঢ়িলে 7, 8ত পঢ়িলে 8 লিখিবা, 9ত পঢ়িলে 9 বুলি লিখিবা। তাৰপিছত আছে ৰোল নাম্বাৰ। ৰোল নাম্বাৰটো তোমালোকৰ বহুতে কনফিউজ থাকে। যোৱাবাৰ তোমালোকে পৰীক্ষাত বহুতে ভুল কৰিছা, তোমালোকৰ স্কুলৰ ৰোল নাম্বাৰটো লিখি থৈ আহা, তেনেকুৱা তোমালোকে নকৰিবা। তোমালোকৰ যিটো এডমিট কাৰ্ড, যিখন এডমিট কাৰ্ড আছে এডমিট কাৰ্ডখনৰ ৰোল নাম্বাৰটো তোমালোকে তাত লিখিব লাগিব আৰু লগত তোমালোকে এডমিট কাৰ্ডখন লগত লৈ যাবা, ঠিক আছে। ইনষ্ট্ৰাকশ্যনৰ ভিডিঅ'টো মই আপলোড কৰি দিছোঁ, তোমালোকে চাই ল'বলৈ নাপাহৰিবা। নেক্সট আছে ইনভিজিলেটৰ চাইন। ইয়াতে তোমালোকে চাইন কৰিব নালাগে, তোমালোকৰ যিজন ইনভিজিলেটৰ থাকিব তেওঁ তাত চাইন কৰি দিব। আৰু ডেটটো যদিহে বিচৰা তোমালোকে লিখিব পাৰা, নিলিখিলেও কোনো কথা নাই, ইনভিজিলেটৰ ডেটটো তাত লিখি দিব। এতিয়া মেইন কথাটো হ'ল যে তোমালোকে আনচাৰ শ্বীটখনত আনচাৰখিনি কেনেদৰে লিখিবা। তোমালোকে নিশ্চয় জানাই, কাৰণ গণিত খবৰ তোমালোকে গণিত খবৰ পৰীক্ষা দি পাইছা। ধৰি লোৱা কুৱেশ্যন নম্বৰ 1, কুৱেশ্যন এটা দিছে, 1 নম্বৰ প্ৰশ্ন। ইয়াতে তোমালোকক 4টা বা 5টা এনেকুৱা ধৰণৰ ABCD এনেকুৱা ধৰণে ABCDE এনেকুৱা ধৰণে 4টা বা 5টা অপশ্যন দিয়া থাকিব। ধৰি লোৱা তোমালোকে কুৱেশ্যনটো চালা, 1 নম্বৰ কুৱেশ্যনটো, তোমালোকে গম পালা যে 1 নম্বৰৰ কাৰেক্ট যিটো আনচাৰ সেইটো অপশ্যন নম্বৰ A2 কাৰেক্ট হ'ব। তোমালোকে কি কৰিব লাগিব, তোমালোকে ব্লু ব্লেক পেইনৰ সহায়ত তোমালোকে ইয়াতে এনেকুৱা ধৰণে কালাৰ কৰিব লাগিব, ঠিক আছে। ইয়াতে ক'লা চিয়াহী থকা তোমালোকে কলম দিব লাগিব, ঠিক আছে। তোমালোকে এনেকুৱা ধৰণে কালাৰ কৰি দিবা। কিন্তু তোমালোকে কালাৰ কৰোঁতে কোনো ধৰণৰ ভুল নকৰিবা। ধৰি লোৱা তোমালোকে প্ৰথমতে গম পালা যে এই নম্বৰটো কাৰেক্ট বুলি গম পালা, কিন্তু পিছত তোমালোকে ভাবিলা যে এইটোতো শুদ্ধ হ'ব নালাগিছিল, C নম্বৰটোহে শুদ্ধ হ'ব লাগিছিল। গতিকে এইটো কি কৰে, বহুতে এনেকুৱা সৰুকৈ কাটি দি আকৌ কি কৰে C নম্বৰটো এনেকুৱা ধৰণে কালাৰ কৰি দিয়ে, ঠিক আছে, ক'লা কৰি দিয়ে। এনেকুৱা কৰিলে সেই কুৱেশ্যনটোৱে কেনচেল কৰি দিব, ঠিক আছে, তোমালোকে তাত 1 নম্বৰো নোপোৱা। গতিকে আনচাৰখিনি কৰোঁতে তোমালোকে ভালদৰে শুদ্ধ কৰি তোমালোকে কৰিবলৈ চেষ্টা কৰিবা। নেক্সট চোৱা, 2 নম্বৰ প্ৰশ্নটোৰ উত্তৰ ধৰা, এইটো B নম্বৰটো কাৰেক্ট, এইটো তোমালোকে এনেকুৱা ধৰণে দিব লাগিব, ঠিক আছে। আৰু ইয়াতে বৃত্তটোৰ যাতে বাহিৰত এনেকুৱা ধৰণে নাযায় তোমালোকে মনত ৰাখিবা, এনেকুৱা ধৰণে গ'লেও সেইটো কেনচেল কৰি দিব, ঠিক আছে, তোমালোকে নম্বৰ নোপোৱা, যাতে বৃত্তটোৰ বাহিৰত একো তোমালোকৰ লিখা নাযায়। এনেকুৱা ধৰণে তোমালোকে আনচাৰখিনি কৰিব লাগিব। গ্ৰুপ বিত আছে মেণ্টেল এবিলিটি টেষ্ট, চমুকৈ যাক MAT বুলি কোৱা হয়। তোমালোকে কুৱেশ্যন পেপাৰখনতো পাবা 51 নম্বৰ কুৱেশ্যনৰ পৰা MAT বুলি, ঠিক আছে। তোমালোকৰ কুৱেশ্যন পেপাৰখনৰ ক্লাছ 6, 7, 8, 9ৰ 150 মাৰ্কছৰ কুৱেশ্যন পেপাৰখন হ'ব, ঠিক আছে। সেই কুৱেশ্যন পেপাৰখনত প্ৰত্যেকটো প্ৰশ্নতে 1 নম্বৰকৈ, অৰ্থাৎ তোমালোকৰ 150 নম্বৰ তোমালোকৰ তাত থাকিব, ঠিক আছে। তোমালোকে 51 নম্বৰ ধৰা D নম্বৰটো কাৰেক্ট, তোমালোকে এনেকুৱা ধৰণে দিব লাগিব। তাৰপৰা তোমালোকে গ্ৰুপ C জেনেৰেল নলেজ এণ্ড কাৰেণ্ট এফেয়াৰ্ছ, ঠিক আছে। ইয়াৰ পৰা তোমালোকৰ প্ৰায় 40টা প্ৰশ্ন আহিব, জেনেৰেল নলেজ আৰু কাৰেণ্ট এফেয়াৰ্ছৰ 40টা প্ৰশ্ন। গতিকে ইয়াতে তোমালোকে 140 নম্বৰকৈ ইয়াতে তোমালোকে যিকেইটা শুদ্ধ হয়, ঠিক আছে, এনেকুৱা ধৰণে দিব লাগিব। তাৰপিছত তোমালোকে পাবা গ্ৰুপ D পেপাৰখনতো পাবা, গ্ৰুপ D ইংলিছৰ পেপাৰখন, তাত 10টা প্ৰশ্ন থাকিব, 10 নম্বৰ। আৰু যেতিয়া তোমালোকৰ পৰীক্ষা দিয়া শেষ হ'ব, ঠিক আছে, শেষ হোৱাৰ পিছত তোমালোকৰ যিখন কুৱেশ্যন পেপাৰ থাকিব সেই কুৱেশ্যন পেপাৰখন তোমালোকে ঘৰত লৈ আহিব পাৰিবা। আৰু যিখন আনচাৰ শ্বীট থাকিব, অৰ্থাৎ এইখনৰ কথা কোৱা হৈছে, এই আনচাৰ শ্বীটখন তোমালোকে তোমালোকৰ যোন ইনভিজিলেটৰ থাকিব তেওঁক তোমালোকে জমা দি আহিব লাগিব, ঠিক আছে। আশা কৰিছোঁ তোমালোকে বুজি পালা। যদি ভিডিঅ'টো চাই ভাল পাইছা, ভিডিঅ'টো লাইক কৰি দিয়াৰ লগতে চেনেলটো ছাবস্ক্ৰাইব কৰি দিবলৈ নাপাহৰিবা। কিবা যদি ডাউট আছে তোমালোকে কমেণ্ট ছেকশ্যনত সুধিব পাৰিবা।